আজি হল আগষ্ট মাহৰ 3 তাৰিখ আৰু ইয়াৰ হুডি পুৰা প্ৰস্তুত চলি আছে যেহেতু আগষ্ট মাহৰ 3 তাৰিখে হুডি আছিল ছোৱালীজনী আৰু ভালকৈ ইমান ভিডিও কৰিব নোৱাৰিলো এটো কাৰণে নোৱাৰিলো পুৰা ব্যস্ত হৈ গলো মই ভিতৰত গৈ কিনে আৰু এই আমাৰ জয়ন্তদা মাখনদা হতে খানা বনাইছে আৰু আমাৰ ইয়াত এটা নিয়ম আছে কি জানেনে সো গাঁৱতে সকলোখিনি গাঁৱৰ মানুহে বনাই খুৱাই সকলো গাঁৱৰ ৰাইজক বা যে বাহিৰৰ ৰাইজ আহিলো গাঁৱৰ মানুহে খুৱাই এইপিনে বিশ্বদা অকলে মাংস কাটি আছে যথেষ্টখিনি কষ্ট কৰি আছে গুটেই কিজন এইপিনে তিয়াদাই মাছ ধুই আছে তো মাছখিনি সফা কৰি আছে প্ৰায় 30 কেজি মান মাছ আছে 30 কেজি মাছ তেওঁ অকলে ধুই আছে এনেকৈ আমাৰ গাঁওখনে গুটেইখিনি লগ লাগি খানা পিনা বনোৱা যায় এইপিনে সবজি কাটি আছে সবজি কাটি আছে সবে আহি কিনে খুৰিহেতি সবজি কাটি আছে আৰু এইপিনে আছে মায়ে চাহ দি আছে সবকে এইপিনে গুটেই খুৰিহেতি সবজি আলু চালু কাটি আছে আলু জলকীয়া পিয়াজ নহৰু হুডি এইপিনে চাহ আহি গ'ল পিঠাৰ লগত চাহ তাৰপিছতে আমাৰ ভিতৰৰ যিসমূহ কাম আছে সেইসমূহ কাম আমি ব্ৰাণ্ডাতে কৰা গৈছে চাওক আমাৰ গাঁৱৰ সকলো ভকত বৈষ্ণৱ এজনকৈ আহি আছে এফালে আইহতো আহিলে আৰু লগতে ফেনৰ লগত বহি থকাজন আমাৰ ঘৰে দুদু মানে আমাৰ মা দেউতা হয় তো বাকিসমূহ এনেকৈ গাঁৱৰে বিভিন্নজন ভকত বৈষ্ণৱ আছে আৰু সকলো আহি পালেহি অলৰেডি আৰু এখন খৰাই আগবঢ়াইছে খৰাইখন আগবঢ়াই কিনে তেওঁলোকে পুথি পঢ়িছে পুথি পঢ়ি মেলি আমাক ভকতৰ আগলৈ আগবাঢ়ি যাবলৈ ক'লে আৰু আমি আগবাঢ়ি ছোৱালীজনীলৈ আগবাঢ়ি গৈ আমি ভকত বৈষ্ণৱ একজি আশীৰ্বাদ বিচাৰি তেওঁলোকৰ চৰণ চুলো আৰু ছোৱালীজনীকো আগবঢ়াই দিলোঁ তেওঁলোকে আশীৰ্বাদ দিবলৈ তো চাওক এনেকৈ প্ৰত্যেকজন ভকত বৈষ্ণৱৰ চৰণে আমি সেৱা ল'লোঁ দুইজনে আৰু সঁচা কথা ক'বলৈ গ'লে মানে মানুহজন অকমান শকত হৈ যোৱাৰ কাৰণে অলপ কঁকালটো ধৰে সো এনেকৈ অভ্যাস নাই কেতিয়াও তথাপিও আমাৰ ছোৱালীজনীৰ কাৰণে আমি কৰিব লাগিব যিকোনো কাম সো এইপিনে চাহো দি আছে সকলোকে আৰু এজন আমাৰ ভূখণ্ডটো গাঁৱৰে হয় মেক্সিমাম সবেতো গাঁৱৰে হয় এজন দুজন বাহিৰৰ পৰা আছে বিশেষ নহয় তো দুজনমান আমাৰ তিলৈ পৰা অনা হৈছে এনেকৈ আৰু এইপিনে নৱদা আছে সাইডত পুথি পঢ়ি আছে আপুনি আগৰজন যিজন দেখিছে তেওঁ হ'ল আমাৰ নিচা সো এতিয়া খানা পিনা ঠিক হ'ল ভকত বৈষ্ণৱলৈ তো খানা খুৱাই যেহেতু ভকতৰ এসাঁজ নিৰামিষ খানা আছিলে মাকৰ হেৰিয়ত পৰিছিলে তো মাকো বহিছে খাবলৈ তাৰপিছত ৰাজহুৱাভাৱে খানা তো ৰাজহুৱা খানাত আহি গ'লো ডাইৰেক্টলি ৰাজহুৱা খানা দেখালোঁ আপোনালোকক চাওক এই ৰাজহুৱা খানা সময়ত ভিডিঅ'টো কিন্তু ভাল নহ'ল বৰ এটা সো এনেকৈ গোটেই দিনটো পাৰ হৈ গ'ল প্ৰায় ৰাতি এতিয়া 10টা বাজিলে আৰু আমাৰ মানে বন্ধু দীপকৰ ভাইটি আৰু এইপিনে আমাৰ ধ্ৰুৱদা গাঁৱৰ হয় বাকি দীপক ৰাজগোপা তেওঁলোকো আহি পালেহি অলপ দেৰি হ'ল তথাপিও সকলোৰে কামৰ ব্যস্ততাত অকমান লেট হৈ দিয়কছো সো আমি সেই ৰাতি অলপ টাইম বহিলো তেওঁলোকৰ দিনটো যথেষ্টখিনি কষ্ট হৈছে সেই কষ্ট হোৱাত অলপ আৰাম কৰিলো কথাও পাতিলো বহুত দিনৰ পিছত লগো পাইছো যেহেতু বাহিৰত থাকে আউট অফ ইণ্ডিয়াত থাকে